চাওক আপোনালোকৰ যদি এনেকুৱা ধৰণৰ যদি চেলেঞ্জ আহে, চাওক ইয়াতে আপোনাৰ বহুত ধৰণৰ চেলেঞ্জ আহে। আপোনালোকে যদি এইটো চেলেঞ্জ কৰে ওপৰটো আপুনি ওপৰটো কৰিব পাৰে, তলত যদি আপুনি ভাবে যে আই ৱান্ট টু মেক্সিমাম মাই আৰ্নিং, এইটো আপুনি কৰিব পাৰে, ডাঙৰ কথা নহয়। আপুনি যিটো ইচ্ছা ইয়াতে তাতে কৰিব পাৰে। গতিকে মই এটা বেলেগ ভিডিঅ' বনাইছিলোঁ, সেইটো বেলেগ আৰু এইটো ভিডিঅ' বেলেগ, ঠিক আছে। এইটো মই এনেকৈ দিম, এইটো দি কিনে এইটো চাওক, এনেকুৱা ধৰণৰ চেলেঞ্জ আহিলে আপুনি সেইটোও কৰিব, এইটো কৰিব। নেক্সট আপুনি কৰিব, এইটো আপডেট কৰিব। আপডেট কৰাৰ লগে আপোনালোকৰ এনেকুৱা আহিব, চাওক এইটো আহি গ'ল না। চাওক ইয়াতে ক্ৰিয়েট ছাবস্ক্ৰাইবাৰ অনলি কণ্টেণ্ট, এইটো যদি আপোনালোকৰ এনেকুৱা চেলেঞ্জ আহে আপুনি কি কৰিব? এই চেলেঞ্জটো আপোনালোকে বহুতে নাজানে, সেইকাৰণে এই চেলেঞ্জটো কেনেকৈ কৰিব লাগে মই আপোনালোক ভালদৰে আপোনালোকে ভালদৰে চাই লওক, ঠিক আছে। এতিয়া চাওক এইটো মই ক্লিক কৰিম, ইয়াতে টাচ কৰিম। টাচ কৰাৰ লগে এইটো চাওক কি আহিছে, ইয়াতে চাওক ক্ৰিয়েট এ পোষ্ট, এটা ফটো পোষ্ট বা এটা লাইভ যিকোনো কৰি দিলে হৈ গ'ল। চাওক এইটো যদি মই টাচ কৰোঁ, ইয়াতে এটা ফটো পোষ্ট কৰি চাওক, এনেকৈ গ'লোঁ, এই যে গেলাৰীত গ'লো, আপোনালোকে যদি এইটো পোষ্ট কৰি দিলে চেলেঞ্জটো হৈ গ'ল। ইয়াত ফটো যাব, ইয়াত যিকোনো এখন ফটো লওক, ধৰি লওক মই এক্সাম্পল দিছোঁ, ধৰি লওক এইখন এখন ফটো ধৰি লওক, দি কিনে এইটো পোষ্ট কৰিল। এইটো পোষ্ট কৰালে চেলেঞ্জটো কমপ্লিট হৈ গ'ল। এইটো মই যিহেতু পোষ্ট নকৰোঁ, যিহেতু আগতে এবাৰ কৰিছিলোঁ, সেইকাৰণে মই নকৰোঁ, ঠিক আছে। জাষ্ট খালি আপোনালোকক মই দেখা দিলোঁ, এইটো নকৰিলে আপুনি ডিছকাৰ্ড কৰি দিল, বুজি পালে। এনেকুৱা ধৰণৰ যদি চেলেঞ্জ আহে আপোনালোকে এই এনেকুৱা কৰি কৰিব, মই যেনেকৈ কৰি দিলোঁ। আৰু মই ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 3-4টা ভিডিঅ' মই বনাই থাকোঁ আপোনালোকৰ কাৰণে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখিব, লগতে ফেভৰেট কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু লাগে আপোনালোকে ডেইলি পাই থাকিব, শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক।